নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই ভনিতা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি খুব ধুনীয়া এটা ৰেচিপি লৈ আহিছোঁ, কেকৰ ৰেচিপি। গতিকে আহক বেছি দেৰি নকৰি মই ভিডিঅ'টো প্লে কৰোঁ আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ চাই থাকিব। আপোনালোকে ইতিমধ্যে দেখিছে স্ক্ৰীনশ্বট, মই প্লেট এখনত এয়া পকা আম লৈছোঁ, একেবাৰে পকা আমটো। এটা আম লৈছোঁ ডাঙৰ চাইজৰ, আৰু এইফালে গাখীৰ লৈছোঁ, কেঁচা গাখীৰ। মই আমুল তাজা লৈছোঁ, আপোনালোকে গৰু গাখীৰ ল'ব পাৰে। আৰু এইফালে চেনি লৈছোঁ। যেহেতু আমখিনিত মিঠা হয় সেইকাৰণে চেনিৰ পৰিমাণটো একেবাৰে বেছি লোৱা নাই। আপোনালোকে যদি মিঠা খায় তেতিয়াহ'লে পৰিমাণটো বঢ়াই দিব। প্ৰথমতে মই এই আমখিনি ইয়াতে মিক্সি জাৰত দি ল'ম, আৰু চেনিখিনিও যিহেতু মই পাউডাৰ বনাই লোৱা নাই, ইয়াতে একেলগে দি দিছোঁ। আৰু ইয়াতে গাখীৰখিনিও অলপ অলপকৈ দি দিম, একেবাৰতে নিদিওঁ। এইখিনি খুব ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ম, আৰু তাৰপিছত আপোনালোকক দেখাই আছোঁ। আৰু এয়া চাওকচোন পেষ্টটো কিমান ধুনীয়া হৈছে। আৰু এতিয়া ইয়াতে মই এই কাপটোৰে এয়া ৰিফাইন তেল লৈছোঁ। তেলখিনি এনেকৈ দিলে পেষ্টটো খুব ধুনীয়া মানে স্মুথ হয়, হাতেৰে দি থাকিলে টাইম লাগে। আৰু এয়া মই এটা কণী দিছোঁ, মাত্ৰ এটা কণী দিছোঁ। কণীটো এনেকৈ ভাঙি লৈছোঁ আগতে, নহ'লে কেতিয়াবা কণীটো বেয়াও থাকে। আৰু এতিয়া মই এইখিনি ভালদৰে পেষ্ট এটা বনাই ল'ম। আৰু এইফালে চাওঁ কিমান ধুনীয়া স্মুথ হৈছে। আৰু এনেকৈ গ্ৰাইণ্ড কৰিলে সোনকালে হয়ও পেষ্টটো। এতিয়া মই বাউল এটা লৈছোঁ, এনেকৈ বাউলটোত মই এনেকৈ বাকি দিছোঁ এইখিনি। আপোনালোক সকলোৱে বনাই কেক নহয় জানো, কিন্তু মইনো কেনেকৈ বনাওঁ আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব। আৰু এতিয়া এডাল ষ্টেণ্ড লৈছোঁ, এনেকৈ অকণমান লৰাই দিছোঁ। আৰু এতিয়া মই ইয়াতে আটা ব্যৱহাৰ কৰিম, ময়দা নিদিওঁ। আৰু এয়া একাপ আটা লৈছোঁ আৰু একাপ দি দিম। প্ৰথমতে এইখিনি ভালদৰে মিক্স কৰি লওঁ, এনেকৈ দিলে সোনকালে হয়। আৰু আটা দি দিলোঁ মই, এইখিনি ভালদৰে দি দিছোঁ, যিহেতু ইয়াতে ৰিফাইন তেল আছিলে। এইখিনি ভালদৰে লৰাই দিম ইয়াতে। আৰু এয়া চাওক খুব ধুনীয়াকৈ স্মুথ হৈ গৈছে, ডাঠ হোৱা নাই, পাতলো হোৱা নাই। এয়া চাওক মই প্ৰায় 5 মিনিটমান সময় এনেকৈ হাতেৰে মঠিলোঁ, মানে ষ্টেণ্ডডালেৰে। আৰু এতিয়া প্ৰায় 20 মিনিট সময় মই এনেকৈ কভাৰ এখন দি ৰাখি দিম। আৰু তাৰপিছত আপোনালোকক দেখাই আছোঁ ক'ত বনাম। একেবাৰে সহজ পদ্ধতিত দেখাইছোঁ আপোনালোকক। আপোনালোকে এবাৰ চোৱাৰ পিছতে যিসকলে বনাই পোৱা নাই বনাব পাৰিব। আপোনালোক সকলোৱে বনায়, কিন্তু আমৰ আৰু আটা দি পেলাই এনেকৈ বনাইছেনে? যদিহে বনোৱা নাই মোৰ ভিডিঅ'টো চাই খুব ধুনীয়াকৈ বনাব পাৰিব। আৰু এয়া চাওক মই একাপ লৈছিলোঁ, যিহেতু মই আম ব্যৱহাৰ কৰিছিলোঁ সেইকাৰণে আধা কাপতে হৈ গৈছে। এতিয়া মই ইয়াতে অকণমান নিমখ দিম, যিহেতু মিঠা বস্তু হয়, মিঠা বস্তুত অকণমান নিমখ দিলেহে ভাল লাগে। এইখিনি দি দিছোঁ। মিঠাটো আপোনালোকে চাই ল'ব, যদিহে কম হোৱা দেখা পায় তেতিয়াহ'লে আকৌ অকণমান দি দিব। মই গোটেইখিনি পাৰফেক্ট হৈছে। চাওক খুব ধুনীয়া হৈছে পেষ্টটো। এতিয়া 20 মিনিট এনেকৈ ৰাখি দিম, তাৰপিছত আপোনালোকক দেখাই আছোঁ। আৰু এইফালে মোৰ 20 মিনিট হৈ গৈছে। এতিয়া কভাৰখন গুচাই চাওঁ, এয়া চাওক। আৰু এতিয়া হেতা এখনেৰে এনেকৈ লৰাই দিছোঁ, এয়া চাওক মোৰ পাৰফেক্ট হৈছে। এতিয়া ইয়াতে মই বেকিং পাউডাৰ দিম। বেকিং পাউডাৰ দিলে কি হয়, কেকটো খুব ধুনীয়াকৈ ফুলি যায়। এয়া বেকিং পাউডাৰ দি দিছোঁ, আৰু অকণমান ছ'ডা দিছোঁ। এয়া চাওক বেকিং ছ'ডা একেবাৰে অকণমান দিছোঁ। এতিয়া এইখিনি ভালদৰে এনেকৈ লৰাই দিম। খাবলৈ মানে খুব টেষ্টি হয় এই কেকটো। যিসকলে বনাই পাইছে তেওঁলোকে জানে, যিসকলে বনাই পোৱা নাই আপোনালোকে এবাৰ বনাই খাই কেনেকুৱা পায় মোলৈ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। খুব ধুনীয়া হয় আৰু একেবাৰে সোৱাদ লগা হয়। আৰু এয়া মই টুটি ফুটি লৈছোঁ, ইয়াতে মই ময়দা লৈছোঁ মিক্স কৰি।
তেতিয়া কি হয় এই টুটি ফুটিখিনি তলত সোমাই নাযায়। আপোনালোকে যিকোনো ড্ৰাই ফ্ৰুটছ ব্যৱহাৰ কৰিব পাৰে, অকল যে টুটি ফুটিয়ে দিব তেনেকুৱা নহয়। মোৰ ওচৰত টুটি ফুটি আছিল কাৰণে মই দি দিছোঁ। আৰু আজি কেকটো কিহত বনাম জানেনে? মই কোনো ধৰণৰ মল ব্যৱহাৰ নকৰোঁ। আৰু য'ত বনাম আপোনালোকৰ ঘৰত সকলোৱে থাকে। এয়া চাওক কফি কাপ, এই কাপটো সকলোৰে ঘৰত থাকে নহয় জানো? একেবাৰে সহজতে বনাব পাৰিব। এতিয়া মই ইয়াতে ৰিফাইন অইল মুচি ল'ম, তেতিয়া লাগি নধৰে। একেবাৰে সহজ পদ্ধতিত দেখাইছোঁ, যাতে এবাৰ চোৱাৰ লগে লগে সকলোৱে বনাব পাৰে। এতিয়া এইখিনি মোৰ বেটাৰটো ধুনীয়াকৈ হৈ গৈছে। এয়া চাওক, ডাঠ হোৱা নাই, পাতলো হোৱা নাই, মেজাৰমেণ্টটো একেবাৰে পাৰফেক্ট হৈছে। আৰু এয়া ব্ৰাছ লৈছোঁ, ব্ৰাছৰ সহায়ত মই কাপকেইটাত এনেকৈ অইল মুচি দিম। যিকেইটা প্ৰয়োজন হয় ব্যৱহাৰ কৰিম সেইকেইটা। এনেকৈ গোটেইকেইটাত দি দিম। আৰু বিশেষকৈ সৰু ল'ৰা ছোৱালী থাকিলে এনেকৈ বনাই টিফিনতো দিব পাৰে। বজাৰৰ পৰা কিনি অনাতকৈ বহু গুণে ভাল হয়, যিহেতু হোমমেড হয়, গোটেইখিনি বস্তু ফ্ৰেছ হয়। এনেকৈ থালখনত মই 6টা লৈছোঁ, প্ৰয়োজন হ'লে আৰু দিম। এতিয়া মই এইখিনি দি দিম। আৰু যিহেতু আম আছে, আমৰ কালাৰটো অকণমান ৰংচোৱা হয়, সেইকাৰণে মই ফুড কালাৰ ব্যৱহাৰ কৰা নাই। আপোনালোকে ইয়াতে ইচ্ছা কৰিলে ফুড কালাৰো দিব পাৰে, আৰু ইচ্ছা কৰিলে ভেনিলা এচেঞ্চো ব্যৱহাৰ কৰিব পাৰে। মই একেবাৰে চিম্পুল বনাইছোঁ, একো দিয়া নাই এইবিলাক। যিকোনো ফ্লেভাৰ ব্যৱহাৰ কৰিব পাৰে। আৰু একেবাৰে ভৰ্তিকৈ দিয়া নাই কাপটো, যিহেতু ফুলিব, ফুলিলে ওপৰলৈকে উঠি আহিব। এনেকৈ গোটেইকেইটাত দি যাম মই। আৰু এয়া চাওক, মই 6টা লৈছিলোঁ, 6টাত গোটেইখিনি হৈ গৈছে। কম হোৱা নাই, বেছি হোৱা নাই। আৰু এনেকৈ ধুনীয়াকৈ কাপকেইটা ঠেকেচি দিছোঁ, নহ'লে ভিতৰত ফুটা থাকিলে মানে কি হয়, কেকখিনি ভাল নহ'ব, ফুলি নাহিব। গোটেইকেইটা এনেকৈ ধুনীয়াকৈ মই ঠেকেচি দিছোঁ। আৰু এতিয়া ওপৰত মই এনেকৈ টুটি ফুটি দি দিছোঁ। আপোনালোকে যিকোনো ড্ৰাই ফ্ৰুটছ ব্যৱহাৰ কৰিব পাৰে, কাজু কিচমিচ যি ব্যৱহাৰ কৰে এইটো কৰিব পাৰে, কোনো কথা নাই। আলমণ্ড এইবিলাক কৰিব পাৰে। দেখিবলৈ ভাল লগাৰ কাৰণে মই এইটো দি দিছোঁ। ইয়াৰ কাৰণে কোনো টেষ্ট নহয়। ময়দাখিনি সানি দিলে মানে কি হয়, ভিতৰত সোমাই নাযায় টুটি ফুটিখিনি, সেইটোৰ কাৰণে দি দিছোঁ। আৰু এয়া মোৰ ৰেডি। এতিয়া ব'লক কিটচেনত, মই কেনেকৈ বনাম আপোনালোকে চাব। একেবাৰে সহজ পদ্ধতিত দেখাইছোঁ। এয়া চাওক, মোৰ ৰেডি হৈ গৈছে। আৰু এইফালে চাওক, মই এই কেৰাহীখন উঠাই দিছোঁ। এই কেৰাহীখন বেছি ব্যৱহাৰ কৰা নহয়, সেইকাৰণে অকণমান দেখাত পুৰণা পুৰণা হৈছে। বহুত বছৰ পুৰণিও হ'ল এইখন কেৰাহী। ইয়াত মই নিমখ দিছোঁ। এই নিমখখিনি মই আগতে 5-6 বাৰ ব্যৱহাৰ কৰা। যেতিয়া কেক বনাওঁ এই নিমখখিনি ব্যৱহাৰ কৰোঁ আৰু থৈ দিওঁ। প্ৰায় 10 মিনিট আগতে মই গৰম হ'ব দিছিলোঁ এনেকৈ। এতিয়া গৰম হৈছে নিমখখিনি। আৰু এতিয়া এই প্লেটখন ইয়াতে দি দিম। আৰু চাওকচোন, দেখিবলৈ কিমান ধুনীয়া হৈছে। এতিয়া এইখিনি মই প্ৰায় 40 মিনিট ৰাখি দিম, কেতিয়াবা 35 মিনিটতো হৈ যায়। আৰু এতিয়া মই কভাৰ এখন লৈছোঁ, এনেকৈ কভাৰখন দি দিছোঁ ধুনীয়াকৈ। আৰু গেছৰ ফ্লেমটো একেবাৰে কমাই দিছোঁ মই। এয়া চাওক, ল' কৰি দিছোঁ একেবাৰে। তাৰপিছত আপোনালোকক দেখাই আছোঁ। আৰু এয়া চাওক, মই 40 মিনিট দিছিলোঁ। ঢাকনিখন এইফালে গুচাই থৈছোঁ। এতিয়া হৈছেনে নাই, এডাল টুথষ্টিক লৈছোঁ। আৰু এয়া চাওক, হৈ গৈছে, ক'তো লাগি ধৰা নাই ষ্টিকডালত। আৰু ঠাণ্ডা হোৱাৰ পিছত মই আপোনালোকক ইয়াৰ পৰা দেখাই। আৰু চাওকচোন, দেখিবলৈ কিমান ধুনীয়া হৈছে। 40 মিনিটত মোৰ ৰেডি হৈ গ'ল। কিমান ধুনীয়া হৈছে। আৰু ঠাণ্ডা হোৱাৰ পিছত মই আপোনালোকক দেখাই আছোঁ। আৰু এয়া চাওকচোন, কেক মোৰ ৰেডি হৈ গৈছে, কিমান ধুনীয়া হৈছে। একেবাৰে সহজ পদ্ধতি, আৰু আপোনালোকে এনেকৈ বনাব পাৰিব। আৰু এয়া চাওক, ছাইডটো নিজে নিজে এৰা খাই গৈছে। যেতিয়া পাৰফেক্ট হয় তেতিয়া এনেকৈ ছাইডটো নিজে নিজে এৰাই খায়। এয়া চাওক, কিমান ধুনীয়া হৈছে আৰু কিমান স্মুথ হৈছে। এয়া চাওক, এয়া চাওকচোন, দেখিবলৈ কিমান ধুনীয়া হৈছে। এনেকৈ বনাই নিজেও খাব পাৰে, আৰু বিশেষকৈ সৰু ল'ৰা ছোৱালী থাকিলে এনেকৈ বনাই দিলে
সিহঁতে খাই খুব ভাল পাব আৰু একেবাৰে দোকানৰ নিচিনা লগা নাই নে বাৰু চাওকচোন কিমান ধুনীয়া হৈছে এয়া চাওক মোৰ ৰেডি হৈ গৈছে আপোনালোকে নিজৰ পচন্দ মতে কাটিব পাৰে আৰু কিমান সফট হৈছে এয়া চাওক বেক সাইডটো চাওক কিমান ধুনীয়াকৈ সিজি গৈছে মই এনেকৈ দি দিছোঁ এয়া চাওকচোন ভিতৰখিনিও কিমান ধুনীয়াকৈ সিজি গৈছে গমে নাপায় এয়া যে আটাৰ হয় আটাৰ পৰাও আমি এনেকৈ ধুনীয়াকৈ কেক বনাব পাৰোঁ আটা আৰু যেটো এতিয়া আম ওলাইছে যথেষ্ট পৰিমাণে এয়া চাওক কিমান স্মুথ হৈছে আপোনালোকে নিজৰ পচন্দ মতে কাটি ল'ব গতিকে আজিৰ মোৰ কেকৰ ৰেচিপিটো ইমানতে সামৰণি মাৰিলোঁ আশা কৰোঁ ৰেচিপিটো চাই আপোনালোকে সকলোৱে ভাল পাব আৰু একেবাৰে সহজ পদ্ধতিত দেখাইছোঁ যদিহে আজি ৰেচিপিটো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ ভিডিঅ'সমূহ ইউটিউবত চাইছে কিন্তু এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে মই নতুন নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে নটিফিকেশ্যন পাব আৰু লগে লগে চাব পাৰিব আৰু যদিহে ফেচবুকত চাইছে কিন্তু এতিয়ালৈকে পেজটো ফ'ল' কৰা নাই আপোনালোকে পেজটো ফ'ল' কৰি দিব তেতিয়া মোৰ ভিডিঅ' লগে লগে চাব পাৰিব গতিকে আজিলৈ আহিছোঁ আকৌ এটি নতুন টিপছ লৈ নতুন ৰেচিপি লৈ মই আপোনালোকৰ ওচৰত আহি আছোঁ তেতিয়ালৈ ধন্যবাদ